হুকি बहुत हेवी फीलिंग बहुत प्राउड লাগিছে नुकरी नाम केदा आइके गामचा हाताते लहुजुक कना आरो आमार एंता हलकतना बलेपा आरो जे आमार बहिनीटू इमान जे आग बाढ़िब किने आशाটো आছিলে কিন্তু মাটো কৈছে এই মোৰ ছোৱালীটো পাব নাপাব হেত মই বি মনতে এনেকাতো ভাৱনাটো কেতিয়াবা নাৰাখে হ'লে বি সাকসেস হৈ গ'ল এইটো কাৰণে বহুত ভাল আৰু যেনেকাকে বনিটো এতিয়া ভাল কামত আগবাঢ়িছে এনেকাই পিছতে হিও এক দুইটা তাৰ মানে যিমানটো আমাৰ বস্তিত গাঁৱত আছে ছোৱালীবিলাক ল'ৰাবিলাক এক দুইটা হিও কথা কৈ কিনে মানে তাহাঁতকো আগবঢ়াবৰ কাৰণে অনুৰোধ ৰাখিছোঁ সেইটো কাৰণে মই ফালৰ পৰা ইমানেই ক'ম আৰু একদম জহাৰ আমি মানে সেইদিনা খবৰ পালোঁ যে ছোৱালী দুজনী পাইছে তাই এজনী আৰু এজনী আমাৰ ঘৰৰ ওচৰৰে জোনালী ইংটিপি তাই পাইছে বুলি খবৰ পাওঁতে তাইৰ পৰা মই ৰাতিপুৱা মৰ্ণিং ৱাক আহোঁতে যাওঁতে তাইক লগ পাওঁতে তাইকো মই পঢ়াইছিলোঁ সদায় তাই উইচ কৰে আৰু সদায় তাইক মানে একদম ডাঙৰক সন্মান কৰা দেখোঁ বহুতবাৰ তাইও গৈ পেলাই মানে ৰিজেক্ট হয় চাপৰ কাৰণে ৰিজেক্ট হয় বাবাও মানে হাৰ মানি গৈছে নাই তোৰ নহ'ব তই বেলেগ কাম কৰ বুলি কৈছে কিন্তু তাই হাৰ মানা নাই তো ওপৰৱালাও চাইছে আৰু অৱশেষত গৈ তাইও পালে আৰু তাইৰ পৰা খবৰ পালোঁ যে এইজনীও পাইছে আৰু লগতে মোক সেইদিনা ছাৰো ক'লে যে আমাৰ হৰিৰ ছোৱালীটো তাইও পাইছে বুলি পুলিচ ফ'ৰ্চত তো আমি খুব ভাল লাগিছে তো আমি মানে এনেকৈ গাঁৱত কোনোবা যদি তেনেকৈ ছাকচেছ হয় আমি আগবাঢ়ি পেলাই এই তেনেকৈ সন্মান দিওঁ নহ'লে আমাৰ নিচিনা গাঁৱৰ মানুহবিলাক কোনো নুসুধে তো ভাল লাগে তেনেকৈ আমাৰ গাঁৱৰ ল'ৰা ছোৱালী যেতিয়া আগবাঢ়ি যায় আৰু কেইজনীমান ছোৱালী আছে আমাৰ গাঁৱত দৌৰা দৌৰি কৰি থাকে দেখোঁ ভাল লাগে তাহাঁতিও পালে ভাল লাগিব আৰু যেনেকৈ বিজু ছাৰে ক'লে যে তোমাৰ লগৰখিনিও থাকিব জুনিয়ৰখিনিও থাকিব তাহাঁতকো মানে তুমি ক'বা অলপ মানে উৎসাহ দিবা যে তোমালোকেও আগবাঢ়ি হাৰ নামানিবা তেনেকৈ যাক লগ পোৱা তেনেকৈ ক'বা কোৱাৰ কাৰণে যদি 2-4জনো আগবাঢ়ি যায় আৰু পাই যায় চাকৰি আমাৰ গাঁৱৰ কাৰণে ভাল হ'ব আমাৰ কাৰণে ভাল হ'ব তো সেইখিনিয়ে থাকিল আৰু ভৱিষ্যতত এতিয়াতো খুব কম বয়সত একদম ঠিক টাইমত চাকৰি পাইছা প্ৰমোশ্যন হ'ব আৰু আগলৈ তোমাৰ ভৱিষ্যতো প্ৰমোশ্যন হৈ গৈ থাকক উজ্জ্বল হৈ থাকক এইটোৱে আমাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আছে ইমানে কৈ মই মোৰ বক্তব্যটো ৰাখিছোঁ থেংক ইউ ভাল লাগিছে আৰু গম পাইছোঁ যে আমাৰ ছাত্ৰী এই বন না নমিতা বন তাই এটা ভাল কাম কৰিছে বুলি শুনি পাইছোঁ আৰু তাৰ বাবাটো আমাৰ ষ্টুডেণ্টে আছিলে ইও ষ্টুডেণ্ট আৰু তাৰপিছতে গাঁৱৰ ইমান কাম কৰা মানুহবিলাকে না অৰিজিনেল মানুহ জয় জৱান জয় কিষাণ বুলি কোৱা মানুহবিলাক হয় কোনো বেলেগ কিবা নাজানে তেওঁলোকৰ মাজত আহি পাইছোঁ তো আমাৰ এটা ক্লাব আছে ফাৰ্মাৰ্ছ ক্লাব বুলি আছে আমি মানে যোনে এনেকৈ কিবা কাম কৰিব বিচাৰে কাষ্ট চাৰ্টিফিকেট নাজানে না বা কিবা এনেকৈ দৌৰা দৌৰি কৰিব বিচাৰিছে আমি কাৰোবাক কিতাপ এনেকৈ পাবি তাত কৰিলে পাব এনেকৈ বুলি কৈ থাকোঁ উৎসাহ যোগাই থাকোঁ তাইকো আমি কেইবাবাৰো পাইছোঁ তাই ৰাতিপুৱা দৌৰি গ'লে মানে আমাৰ ফালে পিছফালৰ পৰা দেখিলেও মাত দিয়ে ছাৰ বুলি মাত দিয়ে সেইকাৰণে ভাল লাগে আজি তাই পাইছে ইয়াৰ কাৰণে আমি বহুত সুখী হৈছোঁ আৰু বহুত ভাল লাগিছে গতিকে আমাৰ ফালৰ পৰা দিবলৈ একো নাই কিন্তু আমাৰ গাঁৱৰ মানুহবিলাক না ইয়াৰ নিচিনা ছোৱালী আমাৰ গাঁৱত বহুত আছে না তাৰ পৰা শিকিব লাগে আৰু এটা কথা মনত পৰিছে ই যেতিয়া পাছ কৰিছে মেট্ৰিক তাৰ বাবাটো বহুত চেলিব্ৰেট কৰিছে ফূৰ্তি কৰিছিলে না গাঁৱৰ মানুহক মাতিছে পিঠা খুৱাইছে কিবা খুৱাইছে ভগৱানো চাইছে পৰা বা এইটো সঁচাকৈ তাৰ বাবাটো তাৰ ছোৱালীৰ পিছত লাগি আছে আশীৰ্বাদ কৰিছে ইও মা দেউতাৰ লগত লাগিছে আৰু আজি তাই চাকৰি পালে হ'ল তথাপি মা বাবাক এৰি কিনে এই কামৰ লগত দাদাবিলাকৰ লগত কাকাবিলাকৰ লগতে লাগি আছে আমি বহুত অন্তৰৰ পৰা ধন্যবাদ দিছোঁ কিন্তু যিমান যি নহ'লেও ইয়াৰ পাছত তাৰ মা বাবাৰো সিমানেই মানে ছাপোৰ্ট আছে না উতনেই ছাপোৰ্ট হয় গতিকে তাৰ মাক মানে আমি প্ৰথমে সন্মান জনাব বিচাৰিছোঁ এটা আছামিজ ফুলাম গাঁওচাৰে আমাৰ মাজত আছে আমাৰ চৰকাৰী গাঁওবুঢ়া জাচন লাখৰা তেখেতৰ দ্বাৰা আমি মাক সন্মান কৰিব বিচাৰিছোঁ তেনেকৈ মাতি
नौकरी हमारे समाज में लगी, बहुत खुशी का बात है। लगते ऐसे देवता ना देवता के लोग न करे তেতিয়া একোৱে নহ'লে আমাৰ টংক ভাই আমাৰ লগত আছে। টংক ভাই এই অঞ্চলৰ ছ'চিয়েল হেৰিত লাগি আছে। আপুনি সেই সন্মানটো দিব। নেক্সটত যিজন কন্যা আমাৰ হেৰি এই অঞ্চলটোত সুনাম আনিছে না একদম মানে একটা মানে আমাৰো যে আমাৰ ল'ৰা ছোৱালীবোৰ যে পাৰিব সেইটো কথা নহ'লে সদায় মানুহে কাউন্সিলৰ চাকৰি নিদিয়ে অসম গভৰ্ণমেণ্টে নিদিয়ে এনেকুৱা চিন্তা কৰিছে এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে গতিকে আমাৰ আইডিয়েল স্কুলৰ প্ৰিন্সিপাল আমাৰ মাজত আছে তেখেতক অনুৰোধ কৰিম তেখেতৰ হাতেৰে আমি দিব লাগে জোৰদাৰ তালিয়ে কংগ্ৰেচুলেশ্যন আৰু প্ৰমোশ্যন হ'ব তোমাৰ দেউতা তাৰ লগৰ হয় তুমি মোৰ ছোৱালী নিচিনা দেওবাৰে আহা কথা আছিলে পাছবেলা মাতিছিলোঁ নহয় জানো তাৰ মানে তেনেকৈ ইফালে বেলেগ কামত লাগি গ'লো নোৱাৰিলোঁ এতিয়া ইয়াত আহিছে পথাৰত চাহ নহ'ল পানীও কৰিছিলোঁ আৰু মা দেউতায়ো সহায় কৰিছে লগতে কষ্ট কৰিছে তাৰ ফলতে পাইছোঁ আৰু ছাৰেও সদায় কৰি থাকিবা বুলি কৈছিলে আগতো দিছিলোঁ অসম পুলিচত তাত নাপালোঁ আৰু কিবা কৰিলোঁ সেইটো পালোঁ আৰু সেইকাৰণে ছাৰবেদক দেই আমি এটা লাষ্ট লগন হৈ যাম ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় এইটো চাওকচোন আমাৰ গাঁৱৰ ছোৱালী আমি ক'ব পাৰিছোঁ কিমান ভাল লাগিছে থেংক ইউ দেই নমস্তে অকয় জানলে নমস্তে নাই নাই হৈ আছে তো নাজানো তুমি তাৰ